Hello everyone, welcome to EduStudy. Friends, আমি এই ভিডিওটোত ৰিজনিংৰ নাম্বাৰ সিৰিজ আলোচনা কৰিম আৰু এয়া হৈছে নাম্বাৰ সিৰিজৰ আমাৰ ফাৰ্স্ট পাৰ্ট আৰু ইয়াত আমি ফাৰ্স্ট পাৰ্টত একেবাৰে বিগিনিং কোৱেশ্চন অৰ্থাৎ একেবাৰে ইজি কোৱেশ্চনৰ পৰা আৰু এডভান্স লেভেলৰ কোৱেশ্চন কিছুমান সিলেক্ট কৰি লৈছো গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই যেন হেয়া মই আপোনালোকক অনুৰোধ জনালো সো বন্ধুসকল দেৰি নকৰাকৈ আমি আমাৰ ফাৰ্স্ট কোৱেশ্চনটো লওঁ ফাৰ্স্ট কোৱেশ্চনত কি আছে চাই লওঁ ফাৰ্স্ট কোৱেশ্চনটো একেবাৰে ইজি আছে এটো মই কৈ আছো যি সকল বিগিনাৰ্স অৰ্থাৎ যি সকলে নাম্বাৰ সিৰিজ আৰম্ভ কৰিছে শিকিবলৈ তেওঁলোকৰ কাৰণে হয় আমি যদি ইজি লেভেলৰ পৰা টান লেভেললৈ যাওঁ তেতিয়া আমাৰ যেটো শিকন প্ৰণালী হেতু সহজ হ'ব আমি সোনকালে বহুতো কোৱেশ্চন শিকিব পাৰিম সো ফাৰ্স্ট কোৱেশ্চনটোত কি আছে আমি অলপ ডিটেইল চাই লওঁ ফাৰ্স্ট কোৱেশ্চনটোত কি আছে 1 দিছে প্ৰথমে তাৰ পিছত 3 দিছে 3 পিছত কি আছে 5 আছে 5 ৰ পিছত 7 আছে 7 পিছত 9 তাৰ পিছত 11 আছে এতিয়া ইয়াত কি হৈছে আমি গম পাই গৈছো 1 ৰ পিছত 3 কেনেকৈ হ'ল ইয়াত কি হৈছে +2 হৈছে একেদৰে ইয়াৰ পিছত কি হৈছে 5 হৈছে ইয়াতো +2 এ হৈ আছে 5 ৰ পিছত কিমান হৈছে 7 হৈ আছে ইয়াতো +2 এ হৈ আছে অৰ্থাৎ আমাৰ এই গোটেই সিৰিজটোত কি হৈছে +2 কে গৈ আছে ইয়াৰ পিছত 9 হৈছে +2 কৰিলে 9 ৰ লগত +2 কৰিলে কিমান হৈছে 11 হৈছে ঠিক একেদৰে আমি 11 ৰ লগত +2 কৰিলে আমাৰ আনসাৰ যেটো আছে আমাৰ যেটো কোৱেশ্চন মাৰ্কৰ জায়গাত বহিব লাগে হেতু পাই যাম আৰু হেতু হৈছে কি 11 + 2 কৰিলে কিমান পাম 13 আৰু 13 হৈছে আমাৰ কাৰেক্ট অপচন এনে ধৰণৰ কোৱেশ্চন আমি এক্সপেক্ট কৰিব পাৰো বিভিন্ন ধৰণৰ পৰীক্ষাত এনে ধৰণৰ কোৱেশ্চনো পোৱা যায় এটো একেবাৰে স্কিপ কৰিব লগা কোৱেশ্চন নহয় আৰু আগলৈ আপোনালোকে এনে ধৰণৰ কোৱেশ্চন বিলাক পাব পাৰে আগলৈ যিবিলাক এক্সাম আপোনালোকে ফেস কৰিব তাতো পাই যাব পাৰে কোনো কথা নাই বহুতে এটো কোৱেশ্চন নোৱাৰিব পাৰে বহুতে এটো ৰিজনিং যেহেতু ইয়াত যুক্তিৰ প্ৰয়োজন আছে গতিকে সেই যুক্তি বহুতে খটাব নোৱাৰিব পাৰে আপোনালোকে প্ৰথম কথাটো হৈছে প্যাটাৰ্নটো কেনেকৈ চলি আছে চাব প্যাটাৰ্নটো আমাৰ কি হৈছে যদি এনেকৈ 1 ৰ পৰা কি হৈছে টু 11 লৈ আহিছে অৰ্থাৎ প্যাটাৰ্নটো কি হৈছে ইনক্ৰিজিং প্যাটাৰ্ন বুলি কয় এটো অৰ্থাৎ ইয়াত কি হৈছে বাঢ়ি আছে সংখ্যাবিলাক সৰুৰ পৰা ক্ৰমান্বয়ে ডাঙৰলৈ গৈ আছে তেতিয়া তেনে ক্ষেত্ৰত সদায় মনত ৰাখিব সংখ্যাটোৰ লগত হয় কি হৈ থাকে যোগ হৈ থাকে নহয় পূৰণ হৈ থাকে যোগ বা পূৰণ হৈ থাকে গতিকে কি যোগ হৈছে প্ৰথমে দুটা সংখ্যাৰ মাজত যেটো অন্তৰ আছে সেই অন্তৰটো চেক কৰি লব যেনে এতিয়া 1 আৰু 3 আছে সহজ এইটো এক্সাম্পলকে লৈ কৈছো মই যে এই দুটা মাজৰ অন্তৰ কি আছে দুটা মাজৰ অন্তৰ মানে দুটা মাজৰ পাৰ্থক্য অৰ্থাৎ আমি 1 ৰ পৰা 3 কেনেকৈ পালো তেতিয়া আমি হেতু যদি চালি জাৰি চাও +2 পালো ঠিক একেদৰে তাৰ পিছৰ সংখ্যাটো পাবলৈ 3 লগত যদি +2 কৰি পিছৰ সংখ্যাটো পাইছো ধৰি ললো ইয়াত 5 পালো তেতিয়া আমি ইফালে আমি নিশ্চিত হ'ব পাৰিম যে +2 এ হৈ আছে হলেও আমি চেকটো কৰিব লাগিব বা বেলেগ কিবা দিব পাৰে বেলেগ প্যাটাৰ্নত যাব পাৰে গতিকে আমি একেবাৰে প্ৰথমৰ পৰা শেষৰলৈকে প্যাটাৰ্নটো আমি মাইনাস কৰি এনেকৈ গৈ থাকিম এটো কিমান হৈ আছে চাই লম আমি উল্টাকে মাইনাস কৰি আহিব লাগিব যদি ইনক্ৰিজিং হৈ আছে বা আমি যদি সোনকালে প্লাস বিলাক কৰি যাব পাৰো তেতিয়া প্লাসও কৰিব পাৰো প্লাস কৰি চেক কৰিলেও হ'ল সো আশা কৰিছো আপোনালোকে বুজি পাইছে আৰু এইখিনি মই আপোনালোকক অলপ বৰ্ণনা দিলো এতিয়া সেকেন্ড কোৱেশ্চনটো চাইছো সেকেন্ড কোৱেশ্চনত কি আছে সেকেন্ড কোৱেশ্চনো সেম কোৱেশ্চন লোৱা আছে আগৰ কোৱেশ্চনটোত কি আছিল অড নাম্বাৰস আছিল এতিয়া আমাৰ নাম্বাৰখিনি অড নাম্বাৰ নহয় এইখিনি হৈছে ইভেন নাম্বাৰ অৰ্থাৎ আমাৰ যুগ্ম সংখ্যা আগৰখিনি অযুগ্ম সংখ্যা আছিল ইয়াত কি আছে একে কামে হৈ আছে ইয়াতো এটো 2 প্লাস হৈ আছে ইয়াতো 2 প্লাস হৈ আছে গতিকে এনেকে +2 এনেকে বাঢ়ি গৈ থাকিলে আমি কিবা যোগ হৈ আছে নেকি আমি চাব লাগিব চেক কৰিব লাগিব গতিকে ইয়াত যোগে হৈ আছে তেতিয়া কি যোগ হৈ আছে 2 যোগ হৈ আছে তেতিয়া ইয়াৰ লগত আমি কি কৰিম 12 ৰ লগত 2 যোগ কৰিলো কিমান পালো 14 পালো আৰু হেতু হৈছে আমাৰ শুদ্ধ উত্তৰ আশা কৰিছো সকলোৱে বুজি পাইছে এটো সো আহিছো 3 নম্বৰ কোৱেশ্চন লৈ 3 নম্বৰ কোৱেশ্চনত কি আছে আমি চাইছো 3 নম্বৰ কোৱেশ্চনটো জাস্ট অকনমান ইয়াতকে লেভেল অলপ বেছি হৈছে কোৱেশ্চনটো অৰ্থাৎ কোৱেশ্চনটো অকনমান টান হৈছে এটা কোৱেশ্চনটোত কি আছে আমি চাই লৈছো কোৱেশ্চনটো ইয়াত 3 হ'ল প্ৰথমে কি আছিল 3 আছিল 3 পিছত 5 5 ৰ পিছত 9 9 ৰ পিছত 15 15 ৰ পিছত 23 ইয়াতো হোৱাটো কি হৈছে ইনক্ৰিজিং মোডতে আছে আৰু মই ইয়াত যিমান বিলাক কোৱেশ্চন লৈছো গুটেখিনি ইনক্ৰিজিং মোডতে লৈছো ফাৰ্স্ট পাৰ্টত সেকেন্ড পাৰ্টত আমি ডিক্ৰিজিং মোডৰ কোৱেশ্চন বিলাকো চাম প্যাটাৰ্ন বিলাক চেঞ্জ হৈ যাব তেতিয়া এটা ইনক্ৰিজিং মোড হলে কি কৈছো মই যে প্লাস হ'ব বা কি হ'ব পাৰে ইয়াত ইনটু হ'ব পাৰে প্লাস বা ইনটু হ'ব পাৰে গতিকে ইয়াত কি হৈছে আমি চাও এতিয়া আমাৰ কি হৈছে 3 ৰ পৰা 5 কেনেকৈ হ'ল কিমান প্লাস হৈছে চাই লওক 2 যোগ হৈছে আকৌ 5 ৰ পৰা 9 কেনেকৈ হ'ল +4 হৈছে আকৌ 9 ৰ পৰা 15 হ'বৰ কাৰণে কিমান যোগ 6 কৰিব 9 ৰ 15 হ'ব আৰু তাৰ পিছত 15 ৰ পৰা এটো 23 কেনেকৈ হ'ল হেতু হ'বৰ কাৰণে কি হ'ব লাগিব 15 ৰ লগত কিমান যোগ কৰিব লাগিব 8 যোগ কৰিব লাগিব তেতিয়া আমি ইয়াত এটা প্যাটাৰ্ন আমি ফলো হৈ আছে আমি যেটো দেখিলো যে এটো 2 পিছত কি হৈছে 4 হৈছে 4 পিছত 6 হৈছে 6 পিছত 8
তেতিয়া আমি কি দেখিলো যে সংখ্যাবিলাক ইয়াত যুগ্ম সংখ্যা এই যিবিলাক ইয়াত সংখ্যা আছে সেই সংখ্যাবিলাকৰ লগত কি হৈছে যুগ্ম সংখ্যাবিলাক ক্ৰম অনুসৰি যোগ হৈ আছে ইয়াত ক্ৰম অনুসৰি যোগ হৈ আছে কেতিয়াবা মাল্টিপলত যোগ অৰ্থাৎ গুণিতক হিচাপে যোগ হ'ব পাৰে ইয়াত হেতু হোৱা নাই ইয়াত ক্ৰম অনুসৰি যোগ হৈছে এতিয়া আপোনালোকে হয়তো বুজি পাইছে মই ক্ৰম অনুসৰি বুলি কিয় কৈছো ইয়াত হয় কি হৈছে 2 আছে 2 পিছত 4 আছে 4 পিছত 6 আছে 6 পিছত 8 আছে এই ক্ৰম অনুসৰি যুগ্ম সংখ্যাবিলাক লোৱা হৈছে যুগ্ম সংখ্যা প্ৰথম আটাইতকৈ সৰু যুগ্ম সংখ্যা কি হৈছে 2 হৈছে 2 পিছত কিমান আছে 4 আছে 4 পিছৰ যুগ্ম সংখ্যাটো হৈছে কিমান 6 6 ৰ পিছত কিমান হয় 8 হয় 8 ৰ পিছৰ যুগ্ম সংখ্যাটো কিমান হ'ব 10 হ'ব অৰ্থাৎ এই 23 ৰ লগত কি হ'ব ইয়াত আমাৰ 10 যোগ কৰিম 10 যোগ কৰি আমি কিমান পাম 33 আৰু 33 হ'ব আমাৰ কাৰেক্ট आंसर এটা 33 টো হ'ব আমাৰ কাৰেক্ট आंसर আমি অপচন এটা চাই লম 33 তাত আছে নে নাই এটা কথা হ'ল কি কেতিয়াবা আকৌ আমাৰ এনে ধৰণৰ কোৱেশ্চন হৈ যাব পাৰে ধৰি লওক ইয়াত 2 পালো 2 পিছত 4 পালো 4 পিছত আকৌ ডাইৰেক্ট আমি 6 নুবৰকে 8 পালো তেতিয়া কিন্তু আমি বুজি পাব লাগিব যে কি হৈ আছে প্যাটাৰ্নটো ইয়াত 2 ৰ গুণিতক লৈ আছে কাৰণ 2 গুণিতক কেনেকৈ লৈছে 2 গুণিতকো লৈছে কেনেকৈ লৈছে হেতু চাব লাগিব 2 গুণিতকটো সম্পূৰ্ণৰূপে দুগুণ হৈ গৈ আছে মানে তেনে ধৰক এটো 2 2 দুগুণে 4 হ'ল আকৌ 4 দুগুণ কিমান হ'ব 8 হ'ব এতিয়া ইয়াৰ পিছৰ যিটো আমি যোগ কৰিব লগা সংখ্যা পাম সেই সংখ্যাটো কি হ'ব 8 ৰ দুগুণ হে ল'ব লাগিব তেতিয়া 16 হ'ব কিন্তু সেইটো প্যাটাৰ্নত যদি এটো গ'ল হেতেন তেতিয়া আমি এই 23 ৰ লগত 16 হে যোগ কৰিলো হেতেন 10 নহয় কিন্তু আমাৰ এই প্যাটাৰ্নটো এইটো হৈ থকা নাই এইটো চলি থকা নাই এইটো হ'ব পাৰে কেতিয়াবা আপোনালোকে চাই ল'ব চেক কৰিব লাগিব সদায় এনে ধৰণে যোগ কৰিব লাগিব সেইটো চাবৰ কাৰণে হে মই অনুৰোধ জনালো আপোনালোকক ইয়াত আমাৰ শুদ্ধ উত্তৰটো 33 এ হ'ব আৰু অপচনটো আমাৰ 33 আছে অপচন ডি আছে অপচন ডি টো হৈছে শুদ্ধ উত্তৰ সো বন্ধুসকল আশা কৰিছো আপোনালোকে বুজি পাইছে ধুনিয়াকে তাৰ পিছত 4 নম্বৰ কোৱেশ্চনলৈ আহো 4 নম্বৰ কোৱেশ্চনটো কি আছে 4 নম্বৰ কোৱেশ্চনটো প্যাটাৰ্নটো দেখিবলৈ কেনেকুৱা হৈছে যে ইয়াত প্যাটাৰ্নটোত আছে প্ৰথমে 2 প্ৰথমে কি আছে 2 আছে 2 পিছত কিমান আছে 15 15 পিছত 41 আছে তাৰ পিছত কিমান আছে 80 আছে এনেকৈ গৈ আছে এতিয়া এই প্যাটাৰ্নটোত কি হৈছে আমি চাব লাগিব ইয়াতো কি আছে ইনক্ৰিজিং মোডতে আছে ইনক্ৰিজিং মোড হলে মই সদায় আপোনালোকক কৈ আছো যে কি হৈ আছে প্লাস হৈ থাকে বা ইনটু হৈ থাকে তেতিয়া প্লাস হৈছে নে ইনটু হৈছে আপোনালোকে কেনেকৈ বুজি পাব যে প্ৰথমে ইয়াত চেক কৰি চাওক যে 2 পিছত আমি যে 15 পালো 2 লগত কিবা পূৰণ কৰিলে 15 পোৱা চান্স আছে নেকি এটা চান্স আছে যে আমি কি কৰিব পাৰো 2 লগত কিমান পূৰণ কৰিব লাগিব 15 পাবলৈ হলে 7.5 পূৰণ কৰিব লাগিব এইটো চান্স এটা আছে কিন্তু এইটো সাধাৰণতে নিদিয়ে এটো অলপ টান লেভেলত দিব তেতিয়া এটো কি হোৱা চান্স আছে প্ৰথমে সদায় এনেকুৱা যোগ কৰি চাব কি যোগ হৈ আছে যোগটো চাই লব আগতেকে তাৰ পিছতে পূৰণলৈ যাব কাৰণ ম্যাক্সিমামত যোগটো হৈ থাকে গতিকে প্লাসটো চাই লব যে প্ৰথমে আমি প্লাসটো চাই লওঁ কি জানিবা আমি প্লাসতে আনসাৰটো পাই যাম তেতিয়া 2 15 কেনেকৈ হ'ব তাৰ লগত প্লাস 13 কৰিব লাগিব ঠিক একেদৰে 15 টু 41 কেনেকৈ হ'ব 15 টু 41 হ'বৰ কাৰণে কি হ'ব লাগিব 41 ৰ পৰা 15 টো বিগ কৰি চাব কিমান যোগ হৈছে ওলাই যাব হেতু কিমান যোগ হৈ আছে ইয়াত 26 যোগ হৈ আছে ঠিক একেদৰে 41 টো এতিয়া 80 কেনেকৈ হ'লগে তেতিয়া ইয়াত কি কৰিব ইয়াতো 80 ৰ পৰা 41 টো বিয়োগ কৰিব তেতিয়া কিমান পাব আৰু বিয়োগ কৰোতে আপোনালোকে কেনেকৈ কৰে মই নাজানো আপোনালোকৰ বিয়োগ কৰা এটা পদ্ধতি মই আপোনালোকক ইয়াত কৈ দিছো যে বিয়োগ কৰোতে আপোনালোকে এটো 80 বিয়োগ 41 এনেকৈ নিলিখিব এনেকৈ বিয়োগ কৰিলে এটো লিখি থাকিবলৈ বহুত সময়ৰ প্ৰয়োজন হৈ যাব এটো কৰা কোনো প্ৰয়োজনে নাই আপোনালোকে সিধা সিধি কি কৰিব 41 ৰ পৰা এতিয়া 80 লৈ গুচি যাওক 41 ৰ পৰা প্ৰথমে 50 লৈ গুচি যাওক কিমান পালে তাত 9 পালে তাৰ পিছত 50 ৰ পৰা 80 লৈ গুচি যাওক 50 ৰ পৰা 80 লৈ যাওঁতে কিমান পালে 50 আৰু 80 মাজত কিমান আছে 30 আছে গতিকে 30 আৰু 9 কিমান হ'ব তেতিয়া হেতু হ'ব 39 এনেকৈ আপোনালোকে ধুনিয়াকৈ ইয়াত বিয়োগ কৰিলে সেই 39 কে ওলাব আৰু যদি আপোনালোকে এনেকৈ চিন্তা কৰিব পাৰে তেতিয়া আপোনালোকৰ ক্যালকুলেশনটো ষ্ট্ৰং হ'ব আৰু এনে ধৰণৰ ক্যালকুলেশন আপোনালোকৰ ষ্ট্ৰং কৰিবৰ কাৰণে মই স্পীড ম্যাথছৰ ভিডিও বিলাক বনাইছো আপোনালোকে প্লেলিষ্টত চাব পাৰে এডু ষ্টাডি চেনেলৰ প্লেলিষ্টত আপোনালোকে চাই ল'ব তাত স্পীড ম্যাথছ বুলি দিয়া আছে আৰু এই ভিডিওটো ডেসক্ৰিপচন বক্সতো আপোনালোকে তেনে ধৰণৰ লিংক বিলাক পাব স্পীড ম্যাথছৰ হওক বা বিগত পৰীক্ষা বিলাকত যিবিলাক কোৱেশ্চন কোৱান্টৰ কোৱেশ্চন আহিছিলে বা জিকে কোৱেশ্চন যিবিলাক আহিছিলে সেই কোৱেশ্চন বিলাকো আপোনালোকে পাব ইয়াত আপোনালোকে ডেসক্ৰিপচন এবাৰ চেক কৰি ল'ব আৰু লগতে কমেন্ট সেকশনতো পাব সো আহক ইয়াৰ সমাধানটো বিচাৰো সমাধানটো ইয়াত কিমান প্লাস হৈ আছে ইয়াত 13 প্লাস হৈ আছে ইয়াত কিমান হৈ আছে 26 প্লাস হৈ আছে আৰু লগতে ইয়াত কিমান আছে 39 ইয়াত আমি প্যাটাৰ্ন এটা লক্ষ্য কৰিলো যে 13 আৰু এই 26 মাজৰ সম্পৰ্ক কি 2 13 26 ইয়াত কি হৈছে
13 আৰু 39 মাজত প্ৰথমে বিচাৰিম 13 আৰু 39 মাজত 3 13 39 অৰ্থাৎ আমি বুজি পালো যে এই সংখ্যাবিলাকৰ লগত প্ৰথমটোৰ লগত কি হৈছে 13 প্ৰথমটো গুণিতক তাৰ পিছৰটোৰ লগত কি হৈছে 13 দ্বিতীয়টো গুণিতক 2 13 26 তাৰ পিছৰটোৰ লগত কি হৈছে 13 3 নম্বৰ গুণিতক অৰ্থাৎ 3 13 39 তেতিয়া হলে ইয়াত কি হ'ব লাগিব 4 13 52 যোগ হ'ব লাগিব গতিকে ইয়াৰ 80 লগত কিমান যোগ হ'ব 52 প্লাস হ'ব তেতিয়া 52 যদি প্লাস কৰি দিও তেতিয়া আমি কিমান পাম ইয়াত 52 প্লাস কৰি এটা কেনেকৈ কৰিব মই আপোনালোকক কৈ আছো 52 ইয়াত 52 পৰা 20 এটা লৈ যাওক এটো কিমান হ'ব 100 হ'ব তেতিয়া 52 পৰা 20 গলে কিমান হ'ব আপোনালোকে জানে 32 হ'ব তেতিয়া ইয়াত কিমান হৈছে 100 তেতিয়া 132 ইয়াৰ আনসাৰটো কি হ'ব 132 এটো হৈছে মই মেন্টালি ক্যালকুলেশন কৰিছো আৰু আপোনালোকক মই বুজাই দিব লগা হোৱাৰ কাৰণে সময় লাগিছে নহলে ইয়াত সময় ইমান প্ৰয়োজন নহয় 1 সেকেন্ড বা 2 সেকেন্ডৰ ভিতৰতে আপোনালোকে আনসাৰটো ভাবি লব পাৰিব মনত উলিয়াই লব পাৰিব আৰু তাৰ কাৰণে প্ৰেক্টিস যথেষ্ট লাগিব প্ৰেক্টিস আপোনালোকে কৰিব লাগিব পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব আৰু এইখিনি কোৱেশ্চন আপোনালোকে যদি প্ৰেক্টিস কৰিব বিচাৰিছে তেনে হলে পিডিএফ ৰ লিংক পাব পিডিএফ ৰ লিংকটো মই ডেসক্ৰিপচনত দিম কমেন্ট সেকশনত পাই যাব তাৰ পৰা আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব আৰু এইখিনি কোৱেশ্চন আকৌ এবাৰ প্ৰেক্টিস কৰি চাব আপোনালোকে সো আহক ইয়াৰ শুদ্ধ অপচনটো আমি বিচাৰো শুদ্ধ অপচনটো আমি আনসাৰটো পালো যিহেতু 132 হৈছে শুদ্ধ অপচন তেতিয়া আমি হেতু টিক কৰি নেক্সট কোৱেশ্চনলৈ আগবাঢ়ি যাও নেক্সট কোৱেশ্চন আমাৰ কি আছে চাই লৈছো নেক্সট কোৱেশ্চন আমাৰ 5 নম্বৰ কোৱেশ্চনত কি আছে 1 2 6 15 এনে ধৰণে আছে এতিয়া আমাৰ প্যাটাৰ্নটো অলপ বেলেগ ধৰণে দেখিছো কি হৈছে 1 ৰ পিছত 2 হৈছে 2 ৰ পিছত আকৌ কি হৈছে 6 হৈ আছে 6 ৰ পিছত 15 অৰ্থাৎ সংখ্যাবিলাক এনে ধৰণে নোটিস কৰিব যে কি প্লাস হৈছে প্ৰথমে চাই লব প্লাস কিবা হৈ আছে নেকি তেতিয়া 1 ৰ লগত কি প্লাস কৰিলে 2 পোৱা যায় প্লাস 1 কৰিলে আমি 2 পাম 2 ৰ লগত কি প্লাস কৰিলে পাম 6 তাৰ লগত আমি 4 প্লাস কৰিব লাগিব একেদৰে 6 ৰ লগত 15 পাবলৈ কি প্লাস কৰিব লাগিব 9 প্লাস কৰিব লাগিব অৰ্থাৎ বন্ধুসকল আমি যদি প্লাস 2 কে চেক কৰি চাও ইয়াত প্লাস 2 চেক কৰি চাওতে আমি গম পালো যে এটো 1 কি হয় এটা বৰ্গ সংখ্যা 4 এটা বৰ্গ সংখ্যা আৰু 9 টো হৈছে এটা বৰ্গ সংখ্যা তেতিয়া হলে 1 কাৰ বৰ্গ 1 বৰ্গ হৈছে 1 ৰ বৰ্গ এটো 4 কাৰ বৰ্গ হৈছে 2 ৰ বৰ্গ আৰু 9 টো কাৰ বৰ্গ 3 ৰ বৰ্গ অৰ্থাৎ আমি দেখিলো যে 1 2 3 ৰ বৰ্গ যোগ হৈছে যে প্ৰথমটোৰ লগত 1 ৰ বৰ্গ যোগ হল দ্বিতীয়টোৰ লগত 2 ৰ বৰ্গ যোগ হল তৃতীয়টোৰ লগত তেতিয়া কি হল 3 ৰ বৰ্গ যোগ হল এতিয়া চতুৰ্থটোৰ লগত তেতিয়া হলে কি হ'ব লাগিব 4 ৰ বৰ্গ যোগ হ'ব লাগিব এটা 4 ৰ বৰ্গ কিমান 16 আৰু কি আছে ইয়াৰ আমাৰ 15 আছে যোগ কৰিম 16 15 যোগ কৰিলে 15 15 কিমান হ'ল 30 হলতেন আৰু 16 বুলি কলে 1 বাহি আছিল গতিকে 30 টো 1 বহাই দিব লাগিব 31 আমাৰ শুদ্ধ উত্তৰ গতিকে অপচন আমাৰ কোনটো হ'ব এতিয়া অপচনটো 31 আমাৰ অপচন নম্বৰ বি আছে আৰু বি টো হৈছে আমাৰ শুদ্ধ উত্তৰ আশা কৰিছো সকলোৱে বুজি পাইছে আৰু বন্ধুসকল যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে লাইক বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব আৰু লগতে আপোনালোকে এডু ষ্টাডি চেনেল যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি এনে ধৰণৰ ভিডিও আগলৈ যাতে মই দিয়া লগে লগে আপোনালোকলৈ নটিফিকেশন যোৱাৰ পথটো আপোনালোকে সুগম কৰি লয় যেন সো আহক 6 নম্বৰ কোৱেশ্চনলৈ গৈছো 6 নম্বৰ কোৱেশ্চনটোত কি কৈছে কি আছে 6 নম্বৰ কোৱেশ্চনটো চাই লৈছো 6 নম্বৰ কোৱেশ্চনৰ প্যাটাৰ্নটো চেক কৰো এবাৰ 3 পিছত 5 হল 3 পিছত 5 5 পিছত 11 11 পিছত কিমান আছে 23 হৈছে তাৰ পিছৰটো আমি এতিয়া উলিয়াব লাগিব তেতিয়া আমি ইয়াটো প্যাটাৰ্নটো প্লাস কৰি চাও প্লাস 2 হৈ আছে তেতিয়া ইয়াত কিমান প্লাস আছে প্লাস 6 হৈ আছে আৰু ইয়াত কিমান হৈ আছে প্লাস এটোৰ পৰা এটো পাবলৈ প্লাস কিমান হ'ব লাগিব 12 হ'ব লাগিব প্লাস 12 হৈ আছে তাৰ পিছত তেতিয়া হলে আমি কি দেখিলো ইয়াত কি হৈ আছে যে প্ৰথমটো 2 পিছত কিমান আছে 6 পিছত কিমান আছে 12 অৰ্থাৎ কিমান আছে এটো 3 গুণ হৈছে আকৌ এটো 2 গুণ হৈছে গুণটো আমি যদি এনেকৈ পূৰণ চাও তে 3 গুণ আকৌ 2 গুণ অৰ্থাৎ প্যাটাৰ্নটো আমি এনে ধৰণে যদি চেক কৰিবলৈ যাও তেতিয়া প্যাটাৰ্নটো ফলো হোৱা নাই ইয়াত যদি আমি প্যাটাৰ্নটো এই ধৰণে চাবলৈ যাও যে 2 3 গুণ 6 হৈছে অৰ্থাৎ প্ৰথমটোৰ লগত এটি কিমান হৈছে প্ৰথমটোৰ লগত কি কৰা হৈছে 3 গুণ কৰি আমি 6 পালো আৰু সেই 6 টো যে ইয়াৰ লগত যোগ কৰিলো যোগ কৰি আমি এটো পালো আমি যদি ধৰি লওঁ সেইটো হয় তেতিয়া নেক্সট আমি যদি চাও নেক্সট ডিফাৰেন্সটো চাও 12 আছে ইয়াত নেক্সট ডিফাৰেন্সটো কত এটো 11 আৰু 23 ৰ মাজত ডিফাৰেন্সটো 12 আছে পাৰ্থক্যটো তেতিয়া সেই 12 টো আকৌ 6 ৰ লগত কি সম্পৰ্ক আছে যে 6 লগত যদি 2 পূৰণ কৰো তেতিয়া আমি 12 পাম তেতিয়া কি প্যাটাৰ্ন পালো আমি যে ইয়াত 3 পূৰণ হৈছিল ইয়াত 2 পূৰণ হৈছিল তেতিয়া তেনে ধৰণে আমি ইয়াত কিবা এটা পোৱাৰ চান্স আছে নেকি হেতু আমি চাব পাৰো
যে প্ৰথমে 3 পূৰণ তাৰ পিছত 2 পূৰণ আকৌ এটা 3 পূৰণ হোৱা চান্স আছে নেকি যদি 3 পূৰণ হোৱা চান্স আছে তেতিয়া 3 বাৰ 36 হ'ব এটা 36 আৰু 23 আমি যোগ কৰিব লাগিব 36 এ 23 যোগ কৰিলে কিমান হ'ব ইয়াত 20 আৰু 30 যোগ কৰিলে 50 হ'ল আৰু 50 ৰ লগত আমাৰ 3 আৰু 6 9 হ'ল অৰ্থাৎ 59 হ'ব গতিকে 59 আমাৰ অপচনত আছে জানো 59 অপচনত যদি আছে ঠিক আছে যদি নাই তেতিয়া হলে আমি যেটো ভাবি আছো আমি যেটো চিন্তা কৰি আছো তেতিয়া হেতু ভুল হৈছে মই এটো আপোনালোকক বুজাবৰ কাৰণে দেখাইছো যে এনে ধৰণে প্যাটাৰ্নটো ফলো হ'ব পাৰে আপোনালোকে তেনেকৈ চিন্তা কৰিব লাগিব ইয়াত কাৰণ নাম্বাৰ সিৰিজটো হৈছে আপোনালোকে কিমান চিন্তা কৰিব পাৰে ৰিজনিংটো হৈছে আপোনালোকে কিমান চিন্তা কৰিব পাৰে তাৰ ওপৰতে ৰিজনিং আপোনালোকৰ দক্ষতাটো বাঢ়িব সো আমি হেতু প্যাটাৰ্নটো ফলো হোৱাটো আমি দেখিলো যে আমাৰ যেটো আছিল আমি ভুল প্যাটাৰ্নত গৈ আছিল এতিয়া আমি শুদ্ধ প্যাটাৰ্নটো কি পাব পাৰো ইয়াত এনে ধৰণৰ যদি আপোনালোকে ট্ৰাই কৰোতে যদি ভুল ওলাই যায় তেতিয়া আপোনালোকে এটা কাম কৰিব যে ইয়াত চাব যে এটো কিবা বৰ্গ সংখ্যা লগত কিবা এটা সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব পৰা গৈ আছে নেকি হেতু চাই লব বৰ্গ সংখ্যা ইয়াৰ ওচৰত থকা ইয়াতকে সৰু বৰ্গমূল কি আছে 1 আছে আৰু 2 আছে দুইটা চেক কৰিব লাগিব 1 ৰ বৰ্গটো কিমান হ'ব 1 ৰ বৰ্গ কিমান হ'ব 1 হ'ব তেতিয়া 1 ৰ বৰ্গৰ লগত 1 ৰ বৰ্গৰ লগত কি কৰিব লাগিব যে যদি আমি 1 প্লাস কৰো তেতিয়া কিমান পাম 2 পাম আৰু সেই 2 যদি আমি 3 লগত প্লাস কৰি দিম তেতিয়া 5 পোৱা চান্স এটা আছে ঠিক একেদৰে ইয়াত এটা চেক কৰক ইয়াত যেহেতু আমি 1 ৰ বৰ্গ লৈ 1 প্লাস কৰোতে কি পালো 5 পালো তেতিয়া ইয়াত 2 বৰ্গ লৈ আমি 2 প্লাস কৰোতে বা 1 প্লাস কৰোতে পাম নেকি কিবা তেতিয়া আমি চেক কৰিলো 2 বৰ্গ কিমান হ'ল 4 হ'ল তেতিয়া 4 লগত আমি এতিয়া 5 যোগ কৰিলেটো আমি 11 না পাও কিন্তু এটা কথা যে আমি ইয়াত 1 প্লাস কৰিছিল 1 প্লাস কৰি চাও ইয়াত 1 প্লাস কৰিলে কিমান হ'ল 5 হ'ল পাছে পাছে 10 হে হ'ব অৰ্থাৎ ইয়াত 2 প্লাস হ'ব লাগিছিল তেতিয়া এটা প্যাটাৰ্ন আমি ইয়াত দেখা পাইছো যে 4 + 2 অৰ্থাৎ ইয়াত কি হৈছে প্ৰথমটোত কি হৈছে প্ৰথমটোৰ লগত 1 ৰ বৰ্গ যোগ 1 দ্বিতীয়টোৰ লগত কি হৈছে এই 5 ৰ লগত ইয়াৰ লগত হৈছে 2 ৰ বৰ্গ যোগ 2 তেতিয়া আমি 11 পাম তেতিয়া ইয়াত কি হোৱা চান্স আছে 3 ৰ বৰ্গ যোগ 3 কিন্তু এটা চেক কৰি চাব লাগিব 3 ৰ বৰ্গ কিমান হ'ব 9 হ'ব 9 ৰ লগত 3 যোগ কৰিলে তেতিয়া কিমান হ'ব 12 হ'ব আৰু সেই 12 টো ইয়াত ওলাবনে যে 11 লগত 12 যোগ কৰিলে 23 হয় এটো ওলাইছে অলৰেডি আমি পাইছো গতিকে আমাৰ প্যাটাৰ্নটো আমি ঠিক প্যাটাৰ্নত এতিয়া গৈ আছো তেতিয়া হলে ইয়াত কি হ'ব লাগিব 4 বৰ্গ যোগ কি হ'ব লাগিব 4 যোগ কৰিবলে 4 বৰ্গ কিমান হ'ব 16 16 লগত যদি 4 যোগ কৰা হয় তেতিয়া কিমান হ'ব 20 হ'ব আৰু সেই 20 টো আমি যদি 23 ৰ লগত যোগ কৰি দিও 23 এ 20 কিমান হ'ব 23 এ 20 হ'ব 43 43 আৰু 43 আমাৰ অপচন এট আছে এটো শুদ্ধ উত্তৰ এটো মই ডেসক্ৰিপচন কৰিব লগা হোৱাৰ কাৰণে সময় প্ৰয়োজন হৈছে এটো আপোনালোকে প্ৰেক্টিস যদি ভালকে কৰি যায় তেতিয়া হলে ইয়াত ইমান সময়ৰ প্ৰয়োজন নহয় মাত্ৰ আপোনালোকৰ ক্যালকুলেশনটো ষ্ট্ৰং হ'ব লাগিব মেন্টালি ক্যালকুলেশন কৰিব পৰা ক্ষমতা লাগিব তাৰ কাৰণে ক্যালকুলেশনত যথেষ্ট প্ৰেক্টিস লাগিব আৰু আপোনালোকে স্পিড ম্যাথছৰ বা কুইকাৰ ম্যাথছৰ ট্ৰিক বিলাক জানিব লাগিব সো আহিছো 7 নম্বৰ কোৱেশ্চনলৈ 7 নম্বৰ কোৱেশ্চনত কি আছে 7 নম্বৰ কোৱেশ্চনৰ প্যাটাৰ্নটো এনেকৈ আছে যে প্ৰথমে কি দিলে 2 দিছে 2 পিছত কি হ'ল 3 3 পিছত ডাইৰেক্ট 8 হ'ল 8 ৰ পিছত কি হ'ল 27 হ'ল 27 ৰ পিছত 112 অৰ্থাৎ কি হৈছে একেবাৰে সৰু সংখ্যাৰ পৰা একেবাৰে ডাঙৰ সংখ্যালৈ বাঢ়ি গৈছে অৰ্থাৎ এনে ক্ষেত্ৰত আপোনালোকে কি চিন্তা কৰিব প্ৰথম কথাটো হৈছে আপোনালোকে চিন্তা কৰিব যে এইবিলাক কোনো সংখ্যাৰ বৰ্গ হৈ আছে নেকি বা কোনো সংখ্যাৰ ঘন হৈ আছে নেকি সেই কথাটো চিন্তা কৰিব তেতিয়া যদি চিন্তা কৰে তেতিয়া হলে ইয়াত দেখিব যে 2 কোনো সংখ্যাৰে বৰ্গ নহয় আৰু কোনো সংখ্যাৰে ই ঘন নহয় গতিকে আমাৰ বৰ্গ আৰু ঘনৰ কনসেপ্টটো ইয়াত ডাইৰেক্ট প্ৰথম স্টেপতে কেনসেল হৈ গৈছে আৰু লগতে আপোনালোকে চেক কৰি চাব পাৰে যে 1 ৰ বৰ্গ + 1 কৰি 3 পোৱা গৈছে নেকি তেনেকৈতো নাই পোৱা বা +2 কৰি পোৱা গৈছে নেকি পোৱা চান্স আছে 3 পাম আমি 1 ৰ বৰ্গ কাৰণ 1 হ'ব আৰু +2 কৰিলে কিমান হ'ব 3 হ'ব ঠিক আছে তেতিয়া আমি ইয়াত এটো চেক কৰিম তেতিয়া এটো 1 ৰ বৰ্গটো হ'ব নোৱাৰে এতিয়া কেতিয়াও এটা 2 বৰ্গ হ'ব লাগিব 2 বৰ্গ হোৱাৰ লগে লগে কিমান হ'ব 4 হ'ব তেতিয়া 4 মানে ইয়াত কিমান আছে 3 আছে সৰি আমি ইয়াত এটো চেক কৰিব লাগিব 4 হোৱা চান্স আছে তেতিয়া প্লাস আমি 4 কৰিলো তেতিয়া +4 যদি কৰি দিও তেতিয়া 8 পোৱাৰ চান্স আছে হয় 8 পোৱাৰ চান্স আছে আমি ইয়াত 2 আছিল ইয়াত 4 পোৱাৰ এটো চান্স আছে তেতিয়া এটো চাম আমি এতিয়া 3 ইয়াৰ লগত কি প্লাস কৰিব লগা হ'ব 3 ৰ বৰ্গ কিমান হ'ব 9 হ'ব 9 ৰ লগত এটা কিমান যোগ কৰিব লাগিব এটো 4 হলে কিমান হৈছে 2 2 4 হৈছে তেতিয়া 4 2 8 হ'ব তেতিয়া 8 9 17 সেই 17 যোগ কৰিলে আমি 8 ৰ লগত যদি 17 যোগ কৰো তেতিয়া 27 পাম জানো না পাও গতিকে আমাৰ সেই প্যাটাৰ্নটো ফলো নহব তেতিয়া আৰু ভালদৰে আমি চিন্তা যদি কৰো তেতিয়া হলে আমি ইয়াৰ এটা প্যাটাৰ্ন এটা থাকে
এই ক্ষেত্ৰত এটা প্যাটাৰ্ন ফলো হৈ যায় সেই প্যাটাৰ্নটো হৈছে কি এই সংখ্যাটো কি হৈ আছে 1 ইয়াৰ লগত কি কৰা হৈছে 1 ইনটু কৰি 1 প্লাস কৰা হৈছে 1 ইনটু কৰিলে এটা 2 লগত কি কৰিলো 2 লগত 1 ইনটু কৰিলো 2 এ হ'ব প্লাস 1 কৰিলো তেতিয়া কিমান হ'ব এটো 3 হ'ব এটো চান্স আছে 3 পোৱাৰ চান্স 3 পাইছো ঠিক একেদৰে এতিয়া কি হৈছে ইয়াত যদি 1 ইনটু হৈ আছে প্ৰথমটো লগত তেতিয়া দ্বিতীয়টো লগত কি ইনটু হ'ব পাৰে 2 ইনটু হ'ব পাৰে প্লাস কিমান হ'ব 1 প্লাস 1 হৈ যাব পাৰে কোনো কথা নাই প্লাস 1 টো চেক কৰিম লগতে প্লাস 2 টো চেক কৰিম দুইটা হৈ যাব পাৰে তেতিয়া ইয়াৰ লগত যদি 2 পূৰণ কৰি দিয়া হয় তেতিয়া কিমান হ'ব 6 হ'ব 6 ৰ লগত প্লাস 1 কৰিলে এটো 7 হ'ব লাগিছিল হেতু হোৱা নাই প্লাস 2 কিন্তু হৈ আছে 8 তেতিয়া আমাৰ চান্স এটা আছে আকৌ একেদৰে ইয়াৰ লগত কিমান হ'ব প্লাস 3 কৰিব লাগিব সৰি ইনটু 3 কৰিব লাগিব ইনটু 3 কৰি আকৌ প্লাস 3 হোৱা চান্স এটা আছে তেতিয়া আমি হেতু কৰি চাম 8 3 গুণ 24 24 ৰ লগত যদি 3 যোগ কৰি দিও তেতিয়া কিমান পাম আমি 27 পাম চান্স এটা আছে একেদৰে ইয়াৰ লগত 4 পূৰণ কৰিলো এতিয়া ইয়াৰ লগত যদি 4 পূৰণ কৰি দিও 4 পূৰণ কৰি ইয়াৰ লগত 4 যদি যোগ কৰো তেতিয়া 27 ৰ 4 গুণ 27 ৰ দুগুণ কিমান হ'ব 54 হ'ব তেতিয়া তাৰ 4 গুণ মানে 54 ৰ আৰু দুগুণ তেতিয়া 50 ৰ দুগুণ কিমান হয় 100 হ'ব আৰু 100 হলে তেতিয়া 4 দুগুণ কিমান হ'ব 8 হ'ব অৰ্থাৎ 108 ৰ লগত আকৌ যদি 4 যোগ কৰি যায় 112 আমি শুদ্ধ প্যাটাৰ্ণত গৈ আছো তেতিয়া আমি বুজি পালো যে ইয়াত কি হ'ব 112 ৰ লগত 5 পূৰণ কৰি তাৰ লগত 5 যোগ দিব লাগিব তেতিয়া 112 ৰ লগত যদি আমি 5 পূৰণ কৰো আৰু 5 যোগ দিও তেতিয়া কিমান হ'ব 112 ৰ লগত তেতিয়া 100 ৰ লগত যদি 5 পূৰণ কৰো 500 হ'ব 5 12 কিমান হ'ব 60 হ'ব 560 পালো যোগ 5 অৰ্থাৎ কিমান পালো 500 আমি কিমান পালো 565 পালো এইখিনি আমি উলিয়াই লব পাৰিম যদি আমাৰ প্ৰেক্টিসটো ভাল হয় এটো যথেষ্ট টান লেভেলৰ কোৱেশ্চন হয় এই কোৱেশ্চনটো উলিয়াবলৈ যথেষ্ট সময় প্ৰয়োজন হ'ব যদি আপোনালোকে ভালদৰে সোনকালে চিন্তা কৰিব নোৱাৰে আপোনালোকে কিমান দূৰ চিন্তা কৰিব পাৰিব আৰু আপোনালোকৰ ক্যালকুলেশন কিমান ফাষ্ট হয় তাৰ ওপৰত ডিপেন্ড কৰি হে কোৱেশ্চনটো আপোনালোকে পৰীক্ষাত সোনকালে সমাধান কৰিব পাৰিব বা কিছুমানে স্কিপ কৰি গুছি আহিব এনে ধৰণৰ কোৱেশ্চন গতিকে আপোনালোকে প্ৰেক্টিস ভালকে কৰক তেতিয়া আপোনালোকে এনে ধৰণৰ কোৱেশ্চন স্কিপ কৰিব লগা নহয় তেতিয়া আমাৰ শুদ্ধ উত্তৰ কিমান আছিল 565 তেতিয়া 565 আমি চাইছো 565 আমাৰ কত আছে অপচন এটা আছে হেতু হৈছে শুদ্ধ উত্তৰ যাক টিক কৰিলো আৰু নেক্সট কোৱেশ্চন আমি আগবাঢ়িলো নেক্সট কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত কি আছে 32 এটা ক্ৰমান্বয়ে কোৱেশ্চনৰ লেভেলটো বাঢ়ি গৈছে কোৱেশ্চনটো এডভান্স লেভেললৈ গুছি আহিছে এতিয়া ইয়াত আমাৰ কি হৈ আছে 32 আছে 32 ৰ পৰা কিমান হৈছে 87 হৈছে আৰু ইয়াতো আমি প্লাস কৰি যদি চাবলৈ যাও তেতিয়া প্লাস কৰি যদি যোৱা হয় তেতিয়া সম্ভৱ নহব কাৰণ 32 গৈ একবাৰে বাঢ়ি কিমান হল এটো 1635 হলগে গতিকে ইয়াতো কোনো সংখ্যা যোগ কৰা সম্ভৱে নহয় তেতিয়া কি হ'ব পাৰে ইয়াত পূৰণ হ'ব পাৰে তেতিয়া পূৰণ হলে 32 লগত কিমান কি পূৰণ কৰিলে 87 পোৱা যায় আমি হেতু চিন্তা কৰিম যদি 32 লগত যদি আমি 2 পূৰণ কৰাৰ কথা চিন্তা কৰো তেতিয়া কি হ'ব 32 লগত 2 পূৰণ কৰিলে কিমান হ'ব 64 হ'ব তেতিয়া 64 আৰু 87 মাজৰ ডিফাৰেন্স কিমান তেতিয়া মাজৰ ডিফাৰেন্স চাবলৈ হলে আমি 64 ৰ পৰা যদি 70 লৈ যাও তেতিয়া হলে কিমান আছে 6 আছে আৰু হিফালে কিমান আছে 17 6 17 23 যোগ হৈ আছে অৰ্থাৎ আমাৰ ইয়াত কোনো প্যাটাৰ্ন তেনেকৈ ফলো হোৱা নিচিনা হোৱা নাই তেতিয়া আপোনালোকে যদি ভালদৰে আপোনালোকৰ প্ৰেক্টিস ৰাখে তেতিয়া হলে আপোনালোকে অলপ ভালকে চাওক যে যদি আমি এই 32 ৰ পৰা 3 বিয়োগ কৰি দিও ইয়াৰ পৰা যদি 3 মাইনাস কৰি দিও চাই লওক ভালকে আৰু তাৰ লগত যদি 3 পূৰণ কৰি দিও তেতিয়া আমি এটো পোৱা চান্স আছে এটা প্যাটাৰ্নত গুছি যাব অৰ্থাৎ এটো প্যাটাৰ্নক কি বুলি কোৱা হয় -n আগতেকে -n টো হৈ লব তাৰ পিছত কি হ'ব আকৌ ইনটু n হ'ব কোনো এটা সংখ্যা ধৰি লওক সংখ্যাটো হৈছে x x - n * n এটো প্যাটাৰ্ন বুলি কোৱা হয় গতিকে এই প্যাটাৰ্নৰ এটো চলি আছে গতিকে এই প্যাটাৰ্নটো আমি যদি ফলো কৰি যাও তেতিয়া কি হ'ব ইয়াত n ৰ মানটো প্ৰথমটোৰ কাৰণে আমি 3 যদি মাইনাস কৰি দিও তেতিয়া ইয়াৰ পৰা 3 মাইনাস কৰিলে কিমান হ'ব এটো হ'ব 29 আৰু 29 ৰ লগত যদি আমি 3 পূৰণ কৰো তেতিয়া হলে কিমান পাম 87 আমি পাম ঠিক একেদৰে নেক্সট টাইমত কি হ'ব প্যাটাৰ্নটো চেঞ্জও হ'ব পাৰে চেঞ্জ হৈ কি হ'ব পাৰে -3 কৰিছিলো -4 হৈ যাব পাৰে বা একেটা থাকি যাব পাৰে তেতিয়া আমি হেতু দুইটা চেক কৰিব লাগিব প্ৰথমে -3 টো চেক কৰি চাও -3 যদি আমি ইয়াৰ পৰা কৰো তেতিয়া কিমান হ'ব হেতু 84 হ'ব 84 আৰু 84 লগত তেতিয়া আমি কি কৰিব লাগিব যদি -3 কৰিছো তেতিয়া 3 ইনটু কৰিব লাগিব তেতিয়া কিমান হ'ব 8 3 গুণ 24 অৰ্থাৎ কিমান হ'ব 24 হলে 240 আৰু 4 3 গুণ 12 240 ৰ লগত যদি 12 যোগ কৰো তেতিয়া কিমান হ'ব 252 কিন্তু আমাৰ আছে 300
কিমান 32 আছে অৰ্থাৎ আমাৰ এইটো প্যাটাৰ্ন কন্টিনিউ হৈ থকা নাই প্যাটাৰ্নত কি হৈছে এটো হ'ব পাৰে -4 আৰু ইনটু 4 এটো হোৱা চান্স আছে এটো চেক কৰি চাও লগতে যদি এটো চেক কৰো তেতিয়া 87 -4 কৰিলে কিমান পাম 83 পাম 87 ৰ পৰা যদি -4 কৰি দিও কিমান পালো 83 পালো 83 ইনটু তেতিয়া কি কৰিব লাগিব 4 কৰিব লাগিব তেতিয়া 8 আৰু 4 8 4 গুণ 32 অৰ্থাৎ কিমান হ'ব 320 হ'ল আৰু লগতে 4 3 গুণ 12 ইয়াত 12 প্লাস কৰিলো 12 প্লাস কৰিলে আমি কিমান পাম 332 পাম অৰ্থাৎ আমি শুদ্ধ প্যাটাৰ্নত গৈ আছো তেতিয়া তাৰ পিছত কিমান হ'ব ইয়াত -4 কৰিছিল এতিয়া -5 কৰিব লাগিব ইয়াৰ পৰা -5 কৰিলে 32 ৰ পৰা 5 মাইনাস কৰিলে কিমান হ'ব 327 এতিয়া 327 ৰ লগত আকৌ কি কৰিব লাগিব 5 পূৰণ কৰিব লাগিব যেহেতু -5 কৰি আছো 5 এ কি কৰিব লাগিব পূৰণ কৰিব লাগিব তেতিয়া যদি পূৰণ কৰি দিও 5 3 গুণ 15 অৰ্থাৎ 1500 হ'ব আৰু 5 20 100 1500 একে 1600 হ'ল আকৌ কিমান হ'ব 5 7 গুণ 35 অৰ্থাৎ 1635 আমি পাইছো তেতিয়া বুজি পালো যে আমি নেক্সট স্টেপত কি কৰিব লাগিব -6 কৰিব লাগিব -6 কৰি তাৰ লগত ইনটু 6 কৰিব লাগিব আগতেকে -6 তেতিয়া ইয়াৰ পৰা -6 কৰিলে কিমান হ'ব -5 কৰিলে 30 হ'লহেতেন তেতিয়া আৰু 1 এটা মাইনাস কৰিব লাগিব অৰ্থাৎ কিমান হ'ব 1629 হ'ব আৰু 1629 ৰ লগত আমি কি কৰিব লাগিব 6 পূৰণ কৰিব লাগিব আৰু যদি আমি 1629 ৰ লগত 6 পূৰণ কৰো তেতিয়া আমাৰ পূৰণ ফলটো কিমান ওলাব 9774 ওলাব আৰু যেটো আমাৰ অপচন কোড আছে অপচন সি আছে আৰু অপচন সি টো হৈছে শুদ্ধ অপচন সো আহিছো কোৱেশ্চন নম্বৰ 9 লৈ এটো যথেষ্ট টান কোৱেশ্চন আছিল ইয়াৰ কাৰণে যথেষ্ট আমি চিন্তা কৰিব লাগিব এটা কোৱেশ্চনৰ লেভেল কিটা বাঢ়ি গৈছে কোৱেশ্চন নম্বৰ 9 টো দেখিবলৈ সহজ আছে কিন্তু কি প্যাটাৰ্ন ফলো হৈ আছে প্যাটাৰ্নটো বিচাৰি উলিয়াটো অলপ টান হ'ব ইয়াত কেনেকৈ হৈছে প্ৰথমে 2 আছে 2 পিছত আকৌ 2 হ'ল তাৰ মানে কি এনেকৈ হৈছে নেকি আমি চিন্তা কৰিব লাগিব এনেকৈ হৈছে নেকি যে 0 প্লাস হৈছে ঠিক আছে 0 প্লাস হৈছে তেতিয়া ইয়াত কি এটো 4 কেনেকৈ হ'ল তেতিয়া এই 2 লগত কি প্লাস 2 প্লাস কৰিব লাগিব তেতিয়া 2 প্লাস যদি হৈ আছে তেতিয়া এই 0 আৰু 2 মাজৰ সম্পৰ্ক কিবা উলিয়াব পাৰিম নে আৰু এবাৰ চেক কৰি চাও ইয়াৰ লগত কি হ'ব 4 ৰ লগত যদি আমি 4 প্লাস কৰো তেতিয়া কি আমি সম্পৰ্ক দেখিলো কিবা এটা সম্পৰ্ক দেখিলো নে যদি আমি সম্পৰ্ক এটা দেখা পাইছো যে ইয়াত কি হৈছে এটো 0 পিছত ডাইৰেক্টলি কি হ'ল 2 হ'ল আৰু 2 পিছত ইয়াত প্লাস কৰিলো অৰ্থাৎ এই 0 লগত 2 প্লাস কৰিলো তেতিয়া কিমান পালো 2 পালো একেদৰে আমি যদি এই 2 লগত আকৌ যদি 2 প্লাস কৰো যিমান আছে হিমানে যদি প্লাস কৰি দিও তেতিয়া হলে কি হ'ব এটো 4 হ'ব কিন্তু আমাৰ ইয়াত কি হৈছে 0 লগত 2 প্লাস কৰিছো ইয়াৰ লগত 2 প্লাস কৰিছো তেতিয়া এই 4 ৰ লগত কি হ'ব লাগিব +2 এ হ'ব লাগিব তেতিয়া +2 কৰি দিলে কিমান হ'ব 6 হ'ব তেতিয়া 6 হলে 8 6 ইয়াত কিমান হ'ব লাগিব 14 হ'ব লাগিব 14 এতিয়া আমাৰ অপচনত আছে নে আমি চাব লাগিব 14 টো আমাৰ অপচনত আছে গতিকে 14 টো আমাৰ শুদ্ধ উত্তৰ হোৱা চান্স আছে যদি অপচনত আছে এটো শুদ্ধ উত্তৰ হোৱা চান্স আছে অপচনত 14 টো যদি আছে আমাৰ এটো শুদ্ধ উত্তৰ হৈছে কিন্তু ইয়াত আমাৰ একচুয়ালি এইটো প্যাটাৰ্ন ফলো হোৱা নাই প্যাটাৰ্ন মই এটা আপোনালোকক যেটো দেখাইছিলো কেতিয়াবা কি হৈ যায় যে পৰীক্ষকে অপচন বিলাক দিওতে ভুল কৰে আমি এসআই যেটো লেটেস্ট যেটো এক্সাম হৈ গৈছিলে কালিপুৰহি যেটো 20 তাৰিখে এক্সাম হৈছিলে 20 সেপ্টেম্বৰ দিনা তাতো দেখিছিলো যে যথেষ্ট অপচন বিলাক ভুল আছিল লিক পেপাৰৰ পৰা তেতিয়া যি কি নহওক এনে ধৰণৰ অপচন যদি থাকে তেতিয়া আপোনালোকে এনে ধৰণৰ কোৱেশ্চনৰ কেতিয়াবা দেখা যায় যে পৰীক্ষা বিলাকত ইমান নম্বৰ দিলে বুলি কৈ দিয়ে যদি অপচন বিলাক আপোনালোকে যদি ভুল পাই যায় এটোটো অপচন যথেষ্ট এটো ভুলে হয়তো 14 নোলা এটো প্যাটাৰ্ন ভালদৰে ফলো হোৱা নাছিল প্যাটাৰ্নটো কি হৈছে মই আপোনালোকক কৈছো ইয়াত শুনক প্যাটাৰ্নটো কি হৈছে যে প্ৰতিটো সংখ্যা কি কৰিছে আধা কৰিছে আধা মানে যে এই 2 লগত 2 ক আধা কৰিলে 1 পালে তাৰ লগত তেতিয়া কি কৰিলে +1 তেতিয়া এই 2 পাব সেইটো প্যাটাৰ্ন তাৰ মানে কি হ'ব যে কোনো এটা সংখ্যা আছে n আছে n/2 +1 এই প্যাটাৰ্নটো ফলো হৈ যায় এটো সিরিজৰ এটা প্যাটাৰ্ন হয় এই প্যাটাৰ্নটো কি হৈছে ফলো হৈ আছে +1 তাৰ পিছত আকৌ কি হ'ব পাৰে +3 হ'ব পাৰে +6 হ'ব পাৰে এনেকৈ যাব মানে ইয়াৰ কোনোবা মাল্টিপল ওলাব ইফালে ইয়াৰ কোনোবা গণিতক বা এটো 1 এ থাকিব পাৰে কেতিয়াবা তেতিয়া সেই প্যাটাৰ্নটো আমি ইয়াত চেক কৰিব লাগিব যদি সংখ্যাখিনি এনেকৈ ৰিপিট হৈ থাকে এটো মনত ৰাখিব ইয়াত ৰিপিট হৈ আছে সংখ্যা যেহেতু গতিকে কি হৈছে ইয়াত হাফ কৰিলো হাফ কৰিলে 1 পালো +1 2 হ'ল একেদৰে ইয়াক হাফ কৰিলে কিমান হ'ল 1 পালো এটা কি হ'ল যদি আমি ইয়াতে 1 এ লওঁ তেতিয়া 2 এ ওলাই গৈ থাকিব গতিকে হেতু 1 টো হোৱা সম্ভৱে নহয় কিন্তু এটো 4 কেনেকৈ হৈছে কি প্লাস কৰিলে হ'ব 1 ৰ লগত 3
তেতিয়া আমি চালো যে 3 প্লাছ হোৱা চান্স এটা আছে ঠিক আছে 1 ৰ 3 গুণ 3 হ'ল তাৰ পিছত এইটো কি হ'ব পাৰে এতিয়া আমি 4 ৰ লগত কি হ'ব 4 আধা ললো 2 2 ৰ লগত এতিয়া কি হ'ব এতিয়া 2 ৰ লগত আমি 8 কেনেকৈ পাম 2 ৰ পৰা 8 পাবলৈ কি হ'ব লাগিব 6 যোগ কৰিব লাগিব অৰ্থাৎ আমি প্যাটাৰ্ন এটা পাই আছো যে 1 3 তাৰপিছত 3 ৰ 2 গুণ কিমান হ'ব 6 এটা প্যাটাৰ্ন পাই আছো তাৰ পিছত এটা কি হ'ব লাগিব যেহেতু 8 হৈছে তেতিয়া 8 ৰ আধা ললো 4 তেতিয়া 8 ৰ আধা যদি 4 লওঁ তেতিয়া ইয়াৰ 6 ৰ 2 গুণ ল'ব লাগিব 6 ৰ 2 গুণ যদি আমি লওঁ তেতিয়া 6 ৰ 2 গুণ কিমান হ'ব তে 6 ৰ 2 গুণ 6 2 গুণ 12 তেতিয়া আমাৰ 16 এই অপচনটো পোৱাৰ আমাৰ চান্স এটা আছে কিন্তু বন্ধুসকল যি দেখিছো ইয়াত আমাৰ কি হ'ব লাগিছিল ইয়াত ইনটু 3 হৈছে তেতিয়া ইয়াতো এটো ইনটু 3 হৈ যেহেতু এটো 3 হৈছে গতিকে ইয়াত ইনটু 2 কৰা এটো এটা যুক্তি নাথাকিব পাৰে আৰু ইয়াত ইনটু 2 গতিকে এই ফালৰ পৰা চালে আমাৰ যেহেতু অপচন যেটো আছে মই গতিকে অংকটো দুই ফালৰ পৰা চেক কৰি চাইছিলো দুইটা অপচনে যে অপচন দুটা খেলিমিল লগাইছিল এটা 14 এটা 16 হেৰ কাৰণে দুই ধৰণে মই দেখুৱাইছো একচুয়ালি মোৰ হিচাপত নিয়াৰ কাৰেক্টটো আমাৰ 14 এ হ'ব লাগে অথনি যেটো ফাৰ্ষ্টত যেটো দেখুৱাইছিলো হেতুহে নিয়াৰ কাৰেক্ট হয় আপোনালোকে ডিসিশন লব আৰু ইয়াত মোক জনাব যে এই কোৱেশ্যনৰ অপচনটো কোনটো দিলে বেছি শুদ্ধ হ'ব গতিকে এটা আপোনালোকে কমেন্টত জনাব বহুতে চেক কৰি চাব আৰু নেক্সট পাৰ্টত ইয়াৰ বিষয়ে আকৌ ভালকে ডিসকাস কৰিম অপচনটো কবাত ভুল হৈছে নেকি সো আহিছো 10 নম্বৰ কোৱেশ্যনলৈ 10 নম্বৰ কোৱেশ্যনত কি আছে 10 নম্বৰ কোৱেশ্যনটো হৈছে 5 15 32 and 58 এতিয়া এটো কেনেকৈ পোৱা গৈছে 5 ৰ পৰা 15 হ'ল প্লাস 10 হৈছে ইয়াত প্ৰথমে আমি প্লাসটো চেক কৰিম ইয়াত কিমান হৈছে প্লাস 16 হৈ আছে তাৰ পিছত ইয়াত কিমান হৈ আছে এটো 32 ৰ পৰা 58 হৈছে 32 ৰ পৰা 58 হলে 32 ৰ পৰা 40 লৈ কিমান আছে 8 আছে এতিয়া 8 আৰু কিমান আছে ইফালে 58 হৈ আছে গতিকে আৰু তাত কিমান আছে 18 আছে অৰ্থাৎ কিমান আছে আৰু 26 ইয়াত এটা যোগ হৈ আছে প্লাস 26 এটা যোগ হৈ আছে তেতিয়া আমি যদি চেক কৰি চাও ইয়াত কিমান বাহিলে ইয়াত 6 বাহিলে ইয়াত 10 বাহিলে গতিকে এনেটো প্যাটাৰ্ন চেক নহয় গতিকে এটো ইয়াত কি হ'ল ইয়াত 6 বাহিলে ইয়াত আকৌ 10 বাহিলে এনেকে প্যাটাৰ্ন হ'ব নোৱাৰে গতিকে হেতু প্যাটাৰ্ন আমি নেচাও হেতু ফলো কৰি নাথাকো আমি সিধা চাম যে কবাত কিবা বৰ্গ হৈ আছে নেকি যদি ভালদৰে চাও যে এই 5টো আমি কেনেকৈ পাম 5টো পাবলৈ আমি কি কৰিব লাগিব কেনেকৈ কিবা সংখ্যাৰ বৰ্গৰ যোগফল হৈ আছে নেকি চাব লাগিব যে 5টো আমি দেখিলো যে ইয়াৰ ওচৰত থকা বৰ্গ সংখ্যা হৈছে 4 4 বৰ্গমূল কিমান 2 গতিকে 2 স্কয়াৰ প্লাস যদি 1 কৰি দিয়া হয় অৰ্থাৎ 4 যোগ 1 কিমান হ'ল 5 হ'ল তেতিয়া ইয়াত কি হৈছে এটো 15 আছে তেতিয়া 15 ৰ ওচৰত থকা ইয়াতকে সৰু বৰ্গ সংখ্যা কিমান 9 আছে তেতিয়া 3 বৰ্গ 9 প্লাস এতিয়া 9 6 15 হয় এটো 6 চান্স এটা আছে তেতিয়া হেতু হ'ব পাৰে নতুবা আৰু এটা কথা আমি চেক কৰি চাব পাৰো যে ইয়াত 5 আছে গতিকে সেই 5 ৰ লগত এনেকৈ হৈ আছে নেকি যে 5 আৰু 3 স্কয়াৰ কৰিলে কিমান হ'ল 9 হ'ল আৰু 9 সৰি 3 স্কয়াৰ 9 হ'ল 9 আৰু 5 14 হ'ল প্লাস 1 এটো গৈ আছে নেকি অৰ্থাৎ কি হৈছে n স্কয়াৰ প্লাস 1 এই প্যাটাৰ্নটো চলি আছে নেকি এটো এবাৰ চেক কৰিব লাগিব তেতিয়া আমি ইয়াত কি আছে এই সংখ্যাটো ললো 15 তেতিয়া ইয়াত 3 বৰ্গ কৰিছিলো এতিয়া আমি কি কৰিলো 4 ৰ বৰ্গ কৰো 4 ৰ বৰ্গ কৰিলে কিমান হ'ব 16 হ'ব প্লাস 1 কৰো তেতিয়া কিমান হ'ব 17 তেতিয়া 15 প্লাস 17 32 হয় হেতু প্যাটাৰ্ন ফলো হৈ আছে গতিকে আমি এতিয়া কি কৰিলো 32 ললো 32 ললে ইয়াত আমি 4 বৰ্গ লৈছিল এবাৰ 5 ৰ বৰ্গ লম 5 ৰ বৰ্গ যোগ 1 5 ৰ বৰ্গ কিমান 25 25 যোগ 1 কিমান হ'ব 26 হ'ব 32 লগত যদি 26 যোগ কৰি দিও তেতিয়া আমি 58 পাম হয় হেতু ফলো হৈ আছে তেতিয়া আমি কি কৰিলো 5 ৰ বৰ্গ ললো এবাৰ কি ল'ব লাগিব আমি 6 ৰ বৰ্গ ল'ব লাগিব আমাৰ এনসাৰটো পাবলৈ হলে তেতিয়া 58 ৰ লগত আমি কি কৰিব লাগিব প্ৰথমে 6 ৰ বৰ্গ প্লাস 1 কৰিব লাগিব 6 ৰ বৰ্গ 37 প্লাস 1 কৰিলে 37 37 ইয়াৰ লগত প্লাস কৰিলো তেতিয়া কিমান সোনকালে কৰিব 50 লগত 30 যোগ কৰি দিও 80 হ'ল ইফালে 8 7 15 80 15 কিমান হ'ব 95 আৰু 95 আমাৰ অপচনত আছে আৰু হেয়া হৈছে অপচন নম্বৰ এ এটো হৈছে শুদ্ধ অপচন সো বন্ধুসকল আজি আমি 10টা কোৱেশ্যন লৈছো আমি ফাৰ্স্ট পাৰ্টত আৰু আগলৈ নেক্সট পাৰ্ট বিলাক আমি বনাই যাম আৰু আশা কৰিছো আপোনালোকে ভিডিওটো ভাল পাইছে যদি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে কমেন্টত লিখিব যে আৰু কেনে ধৰণৰ কোৱেশ্যন আপোনালোকে বিচাৰে আৰু যদি আপোনালোকৰ লগত যদি এনে ধৰণৰ সিৰিজৰ কোৱেশ্যন আছে সেই কোৱেশ্যনখিনি আপোনালোকে কমেন্টত আগবঢ়াব পাৰে সেইখিনি মই সমাধান কৰিবলৈ যত্ন কৰিম
আৰু শেষত আকৌ এবাৰ অনুৰোধ কৰিছোঁ যে আপোনালোকে যদি এডু ষ্টাডি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শেষত সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো সামৰণি মাৰিলোঁ।